গুৰুত্বপূৰ্ণ আৰু এটা সংবেদনশীল সিদ্ধান্ত লৈছে হেতু আপোনালোকে জানে যে আমাৰ ধুবুৰী নগাঁও মৰিগাঁও বৰপেটা সাউথ সালমাৰা গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকলে তাত যেহেতু আমি সংখ্যালঘিষ্ঠ খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্নত তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইসেন্স দিয়া হ'ব আমি তেওঁলোকক আৰ্ম লাইসেন্স দিম তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছো স্পেশাল স্কিমছ ফৰ গ্ৰান্ট অফ আৰ্ম লাইসেন্সেস টু অৰিজিনেল ইনহেবিটেন্টস এণ্ড ইণ্ডিজিনাছ ইণ্ডিয়ান সিটিজেন ইন ভালনাৰেবল এণ্ড ৰিমোট এৰিয়াজ অফ আসাম আমাৰ বহুত সময়ত আমি দেখা পাওঁ যে নিৰাপত্তাৰ প্ৰশ্নত তেখেতসকল ভোগ কৰি থাকে আৰু বিশেষকৈ এতিয়া যেহেতু বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে গতিকে এই অঞ্চলবিলাকত আমাৰ যিখিনি থলুৱা খিলঞ্জীয়া লোক আছে তেওঁলোক যথেষ্ট নিৰাপত্তাৰ এটা সংকট ভুগি থাকে আৰু কিছুমান গাঁৱত অকণমান তেওঁলোকৰ পপুলেশ্যন আছে ক'বাত ধৰক মই এতিয়া নিজেই জানো যে বাগবৰ জনিয়াৰ ভিতৰত এখন গাঁৱত কৰবাত 500 ঘৰ মানুহে বাকি আছে আৰু কোনো নাই গতিকে এতিয়া সেই মানুহখিনিৰ কোনোবাই যদি চৰকাৰে বন্দুকটো কিনি নিদিয়ে কিন্তু কোনোবাই যদি লাইসেন্স বিচাৰে আমি তেওঁলোকক উদাৰভাৱে লাইসেন্স দিম যাতে তেওঁলোকে নিজৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে এটো এটা সেই অঞ্চলৰ মানুহৰ বহুদিনীয়া এটা অনুৰোধ আৰু দাবী আছিল ইয়াৰ ফলত ঢিং ৰূপহী লাহৰিঘাট এই অঞ্চলবিলাকৰ পকেটত যিবিলাক আমাৰ অসমীয়া মানুহ এতিয়াও আছে তেওঁলোকে সদায় ভয়ত জাগাখিনিৰ পৰা ওলাই আহিব লাগে মাটিবাৰী বিক্ৰী কৰি ওলাই আহিব লাগে এতিয়া আমি তেওঁলোকক কৈছো যে চৰকাৰে আপোনালোকে লাইসেন্স খুজক আমি আৰ্মছ লাইসেন্স আপোনালোকক দি দিম আপোনালোকে তাত অন্তত এটা সাহসেৰে হৈতে থাকিব পাৰিব চৰকাৰেটো সাহস দিয়ে আছে এটা অতিৰিক্তভাৱেও আপোনালোকে এটা সাহস পাব এই এটা সিদ্ধান্ত আজি কেবিনেটে খুব এটা ইম্পৰ্টেন্ট মাইলস্টোন বহু দিনৰ পৰা এই দাবীবিলাক অসম আন্দোলনৰ সময়ৰ পৰা এই দাবীবিলাক আছিল কিন্তু কোনো চৰকাৰে সাহস কৰা নাছিল যে আমি দিব পাৰিম নোৱাৰিম এই দাবীবোৰ আজি নহয় অসম আন্দোলনৰ দিনাখনৰ পৰা এই দাবীবোৰ আছিল আৰু তেতিয়াই যদি আমাৰ থলুৱা মানুহখিনিক আৰ্ম লাইসেন্স আমি দিলোহেতেন হয়তো বহুত মানুহ নিজৰ ঘৰ মাটি বিক্ৰী কৰি নাহিলেহেতেন আজি কেবিনেটে যেটো আমাৰ যেটো জাতি মাটি ভেটিৰ যেটো কল্পনা তাক আমি আগুৱাই লৈ গৈ আজি আমি সিদ্ধান্ত লৈছো যে যতে অসমীয়া মানুহ সংখ্যালঘিষ্ঠ থলুৱা মানুহ জনজাতীয় লোক যতে সংখ্যালঘিষ্ঠ তেওঁলোকে তাতে আৰ্মছ লাইসেন্সৰ কাৰণে আবেদন কৰিব পাৰিব আৰু চৰকাৰে উদাৰভাৱে তেওঁলোকক আৰ্মছ লাইসেন্স দিয়াৰ ব্যৱস্থা কৰিব কিন্তু এটো নহয় যে আমি বন্দুকটো কিনি দিম হেতু কনফিউজ কৰিব নালাগে আমি কাকো বন্দুক কিনি নিদিও কিন্তু কোনোবাই যদি আৰ্মছ বিচাৰে তেতিয়ালে আমি তেওঁলোকক আৰ্মছ আমি দিয়াৰ ব্যৱস্থা কৰিম ইণ্ডো বাংলা বৰ্ডাৰ শব্দটো আমি কোৱা নাই মই খালি উদাহৰণ দিছো যে আজিয়ে কিয় কেবিনেটে সিদ্ধান্তটো লবলগীয়া হল কিন্তু উত্তৰটো হল যে ভালনাৰেবল এণ্ড ৰিমোট এৰিয়া গতিকে ৰিমোট এৰিয়া বুলি কলে সাউথ সালমাৰা পৰি গল ভালনাৰেবল এৰিয়া বুলি কলে যদিও ৰিমোট নহয় ঢিং ৰূপহী অসমীয়া মানুহখিনিৰ কাৰণে এটো ভালনাৰেবল এৰিয়া হৈ গল গতিকে দুটা ক্ৰাইটেৰিয়া কৰা হৈছে এটা ভালনাৰেবল আৰু এটা ৰিমোট দুটা ক্ৰাইটেৰিয়া কৰা হৈছে আমিতো কোনোদিনে কাকো কোৱাই নাই লাগে মোক ব্যক্তিগতভাৱে আবেদন কৰি থাকে কিন্তু চৰকাৰতো আঁচনি নাছিলে মোক গলে কৈ থাকে যে স্যাৰ আমাক আৰ্মছ লাইসেন্স দিয়ক বা আমাক বন্দুকৰ মোক কি আৰু মই যেতিয়া গাঁৱত মিটিং কৰিব যাওঁ
পঞ্চায়ত ইলেকশ্যনতে মিটিং কৰিব গৈছোঁ, ৰাইজক মই লগ কৰোঁ, ৰাইজে মোক যি কাগজ পত্ৰ দিয়ে সেইবিলাকৰ ওপৰতে আমি পিছত সিদ্ধান্ত লওঁ। গতিকে এইবাৰ মই ইলেকশ্যনত যাওঁতে মোক বহুত লোকে কৈছিলে, বিশেষকৈ নগাঁও আৰু দৰঙত যাওঁতে, যে আমাক ছাৰ আৰ্মছ লাইচেঞ্চ দিয়ক, নহ'লে আমি মাটিবোৰ বিক্ৰী কৰি দিব লাগে। চব জিলাতে দি দিম। ভালনাৰেবল বুলি ক'লেতো চৰকাৰৰ ওপৰত পৰে, গতিকে গুৱাহাটীতো ভালনাৰেবল এৰিয়া থাকিব পাৰে। আপুনি যদি ভাবে যে গুৱাহাটীত আমি কোনোবা এখন জেগাত আমাৰ হাতীগাঁৱত দিব লাগে, সেইটোও ভালনাৰেবল এৰিয়া হৈ গ'ল। গতিকে এইটো চৰকাৰৰ ওপৰত কথা, ভালনাৰেবল এণ্ড ৰিম'ট। খালি আপোনালোকে ভালনাৰেবল আৰু ৰিম'ট বুলি ক'লে কি বুজে, বুজাবৰ কাৰণে মই উদাহৰণ দিছোঁ, কিন্তু এইটো আপ টু দ্য গভৰ্ণমেণ্ট। গভৰ্ণমেণ্টে য'তেই ভাবে ভালনাৰেবল আৰু ৰিম'ট বুলি তাতেই দিব পাৰিব। গতিকে এইটোৰ ফলত আমাৰ মানুহখিনিৰ নিৰাপত্তাৰ এটা সমস্যা এটা সমাধান। সেইটো আৰু ৰেহাই দিব নিয়ম নাই, আৰ্মছখিনি তেওঁলোকে কিনিব, লাইচেঞ্চখন আমি সহজে দি দিম। ক্ৰিমিনেল হ'ব নালাগিব, পাছ ৰেকৰ্ড বেয়া হ'ব নালাগিব। আৰ্মছ লাইচেঞ্চ দিয়াৰ ক্ষেত্ৰত ডিচিসকলে কিছুমান নিয়ম চায়েই, যে আগত মোৰ কোনো ক্ৰিমিনেল কেছ থাকিব নালাগিব, পাছ হিষ্ট্ৰী মোৰ বেয়া হ'ব নালাগিব, তেনেকুৱা যিখিনি এটা পুলিচ ভেৰিফিকেশ্যনত। কিন্তু মই যদি নিজেই মোৰ ক্ৰিমিনেল কেছ আছে, মোৰ নিজৰে মাৰ্ডাৰ কেছ আছে, তেতিয়া মই কিয় আৰ্মছ দিম? গতিকে এইখিনি যিখিনি এটা দিব। আৰু এইটো বহুত দিনৰ পৰা ডিমাণ্ড চলি আছিল, যে ইণ্ডো বাংলা বৰ্ডাৰত, এইটো অসম আন্দোলনৰ ডিমাণ্ড, অসম আন্দোলনৰ দিনৰ পৰা এইটো ডিমাণ্ড চলি আছিলে। 85ত বা পৰৱৰ্তী সময়তে যদি আমি দি দিলোহেঁতেন, বহুত মাটি আমি তেতিয়াই বচাব পাৰিলোহেঁতেন। এতিয়া বহুত মানুহে পাৰ হৈ গুচি আহিলে, আৰু গুৱাহাটীত আহি চবেই ছেফ জেগাত লেণ্ডিং কৰি গ'ল আৰু।